वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীক আমাৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লৈ আহিছোঁ আপোনালোকৰ আজি দিনটোৰ দিনপঞ্জী। আজি 9 আঘোণ বুধবাৰ 1432 ভাস্কৰ আব্দ ইংৰাজীৰ 26 নৱেম্বৰ 2025 চন ভাৰতীয় আজি 5 আঘোণ আৰু মুং 4 জমাছানী। আজি সূৰ্যোদয় 5 ঘণ্টা 5:52 মিনিট 23 ছেকেণ্ডত আৰু সূৰ্যাস্ত সন্ধ্যা 4:24 মিনিট 38 ছেকেণ্ডত। গতিকে ব্ৰহ্ম মুহূৰ্তত ঠিক সূৰ্যোদয়ৰ 48 মিনিট পূৰ্বৰ সময়খিনিয়ে যোগ সাধনা জপ তপ বীজ মন্ত্ৰৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আৰু আজি তিথি হ'ল শুক্লা ষষ্ঠী তিথি ৰাতি 12:02 মিনিট 30 ছেকেণ্ডলৈকে। আজিৰ নক্ষত্ৰ হ'ল শ্ৰাৱণা ৰাতি 1:33 মিনিটলৈকে আৰু যোগ হ'ল বৃদ্ধি যোগ দিনৰ 12:42 মিনিট 24 ছেকেণ্ড পৰ্যন্ত। কৰণ হ'ল আজি কৌলৱকৰণ। বৃদ্ধি অৰ্থাৎ বিস্তাৰ। আজিৰ জন্মজাতকে সকলোতে বিস্তাৰ লাভ কৰে। ব্যৱসায়ৰ ক্ষেত্ৰত তেওঁৰ শুভযোগ, জাতক সুন্দৰী, স্ত্ৰী পুত্ৰযুক্ত আৰু ধনী ভোগীও হয়, বলৱান হয়। গতিকে এই যোগ শুভযোগ যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত আপোনালোকে আগবাঢ়িব পাৰে। আৰু এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। আজি ৰবি আৰু মংগল লগতে বুধো একেলগে বৃশ্চিক ৰাশিত বহি আছে আৰু বৃহস্পতি আছে কৰ্কট ৰাশিত বক্ৰী হৈ, শুক্ৰ আছে তুলা ৰাশিত, শনি আছে মীন ৰাশিত, ৰাহু আছে কুম্ভত, কেতু আছে সিংহ ৰাশিত। আৰু আজি চন্দ্ৰ যিহেতু বহি আছে মকৰ ৰাশিতেই, গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব মকৰ ৰাশি, শূদ্ৰবৰ্ণ, মতান্তৰে বৈশ্যবৰ্ণ, হোতা সংযোগ, দেৱগণ, কুম্ভীৰৰ অস্থি, অষ্টোত্তৰী বৃহস্পতি আৰু বিংশোত্তৰী চন্দ্ৰৰ দশা। ৰাতি 1:33 মিনিট যোৱাত দেৱাৰীগণ, অষ্টোত্তৰী ৰাহু আৰু বিংশোত্তৰী মংগলৰ দশা হ'ব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া শুভগা যোগ। মৰণত দোষ নাই। ৰাতি 12:02 মিনিট 30 ছেকেণ্ড যোৱাত একপাত যাত্ৰা মধ্যম তীৰ্থমৃত যোগ আৰু উত্তৰ দক্ষিণ পূবে আৰু ৰাতি 8:26 মিনিট 30 ছেকেণ্ড যোৱাত পশ্চিমেও যাত্ৰা নাই। ৰাতি 12:02 মিনিট 30 ছেকেণ্ড যোৱাত সিদ্ধি যোগ পশ্চিমে শুভ। ৰাতি 1:33 মিনিট যোৱাত মাত্ৰ উত্তৰ দক্ষিণে যাত্ৰা নাই। আৰু যিহেতু আজি বুধবাৰ, কোনো যাত্ৰাত যদি আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত কেইটামান ধনিয়া আৰু যাত্ৰা মংগলৰ এই মন্ত্ৰটো এবাৰ জপ কৰি শুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনালোকৰ যাত্ৰা শুভ হ'ব। আজি শুভ কৰ্ম বিবাহ ৰাতি 8:30 ছেকেণ্ড যোৱাত আৰু 12:37 মিনিট সময়ৰ ভিতৰত কৰ্কট সিংহ লগ্নত সুতহিভোগ যুগত যজুৰ বিবাহ। আৰু সাধবক্ষণ জাতকৰ্ম, নামাকৰণ, নিষ্ক্ৰামণ, দেৱতা গঠন, নাও সজা, নাও যাত্ৰা, কিনা বেচা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তি স্তৱন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, শিল্পকৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভ, ঔষধকৰণ সেৱনৰ ক্ষেত্ৰত শুভযোগ। যোগিনী পশ্চিমত আৰু ৰাতি 12:02 মিনিট 30 ছেকেণ্ড যোৱাত বায়ুকোণত। খাদ্যত আজি নিম তিতা আৰু ৰাতি 12:02 মিনিট 30 ছেকেণ্ড যোৱাত তাল খোৱা নিষেধ। আজিৰ কালবেলাৰ সময় হ'ল দিনৰ 8:29 মিনিট 51 ছেকেণ্ডৰ পৰা 9:49 মিনিট 19 ছেকেণ্ডলৈকে আৰু কাল ৰাত্ৰি নিশা 2:29 মিনিট 51 ছেকেণ্ডৰ পৰা 4:09 মিনিট 24 ছেকেণ্ডলৈকে। গতিকে বৰ্জন কৰক সকলো মাংগলিক যাত্ৰা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কালৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল দিনৰ 6:48 মিনিটৰ পৰা 7:30 মিনিটলৈকে, 1:08 মিনিটৰ পৰা 3:15 মিনিটলৈকে আৰু অমৃত যোগ ৰাতিপুৱা 6:48 মিনিটলৈকে, 7:30 মিনিটৰ পৰা 8:18 মিনিটলৈকে আৰু 10:19 মিনিটৰ পৰা 12:26 মিনিটলৈকে, ৰাতি 5:34 মিনিটৰ পৰা 6:27 মিনিটলৈকে, 8:14 মিনিটৰ পৰা 3:26 মিনিটলৈকে এই অমৃত যোগ। গতিকে যিকোনো মাংগলিক যাত্ৰা বা শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই সময়খিনি অতি উত্তম। আজি ষষ্ঠীৰ একদিষ্ট সন্দীপন গুহ ষষ্ঠী। আৰু চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজি ৰাশিফল। মেঘ মাংগলিক কাৰ্য, বৃষ অগ্নিৰ পৰা ভয়, মিথুন অৰ্থক্ষেত্ৰত চিন্তা, কৰ্কট ৰাজনীতিজ্ঞৰ শুভ, সিংহ ঠিকাত অৰ্থলাভ, কন্যা আত্মবিশ্লেষণৰ সুযোগ, তুলা আমোদ প্ৰমোদ লাভ, বৃশ্চিক ভোগবিলাক লাভ,
ধনু যান বাহনৰ ভয়, মকৰ উত্তেজনাত ভয়, কুম্ভ আনন্দ লাভ, মীন ভোগ সামগ্ৰী লাভ। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।